আমি পুনৰ বঙাইগাঁও জিলাৰ বাবে 555 কোটি টকাৰ আঁচনি ৰূপায়ণ উদ্বোধন বা আধাৰশিলা স্থাপন কৰাৰ বাবে আপোনালোকৰ মাজত আহি আকৌ এবাৰ উপস্থিত হৈছোঁ। ঐতিহাসিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সকলো বিষয়ৰ পৰা বঙাইগাঁও জিলাৰ এক গৌৰৱোজ্জ্বল ইতিহাস, ভৌগোলিক গুৰুত্ব আৰু বিশেষত্ব আছে। কোচ, ৰাজবংশী, বড়ো, ৰাভা, গাৰো আদি বিভিন্ন জনগোষ্ঠীৰ লগতে অসমীয়া ভাষী, বঙালী ভাষী, হিন্দী ভাষী আমাৰ সকলো লোকৰ বৰ্ণাঢ্য সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনশৈলীয়ে বঙাইগাঁও জিলাক বিশেষ মাত্ৰা প্ৰদান কৰে। বঙাইগাঁও নগৰৰ দক্ষিণ অঞ্চলত বিশাল সৈন্যবাহিনীৰ সৈতে মহাবীৰ চিলাৰায়ে বিৰণি লৈছিল বুলি প্ৰবাদ আছে। দেশৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিশ্চিত কৰিবলৈ যোৱা 2 বছৰে আমি দিনে নিশাৰে প্ৰচেষ্টা চলাই আহিছোঁ। বিকাশৰ বাবে এদিন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু প্ৰায় 15,000 কোটি টকাতকৈও অধিক বিকাশৰ আঁচনি এই বছৰৰ মাহত অৰ্থাৎ এপ্ৰিল মাহৰ সময়ছোৱাত আমি আৰম্ভ কৰিছোঁ। বঙাইগাঁও জিলাতো আমি বিকাশৰ বাবে এদিন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু সেই সময়ত আমি 693 কোটি টকাৰ বিকাশৰ যোগ্য বঙাইগাঁও আৰম্ভ কৰিছোঁ। আজি আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে সেই সময়তে আধাৰশিলা স্থাপন কৰা বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ে আজি এটা নিৰ্দিষ্ট গতি লাভ কৰিছে আৰু যদি সকলো ঠিকে থাকে অহা 18 মাহৰ ভিতৰত আমি বঙাইগাঁও মেডিকেল কলেজক ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ আমি সক্ষম হ'ম। বঙাইগাঁৱৰ ইঞ্জিনিয়াৰিং কলেজৰ কাম তীব্ৰ গতিত চলি আছে। উপায়ুক্তৰ কাৰ্যালয় তীব্ৰ গতিত তাৰ কাম চলি আছে আৰু বঙাইগাঁও পলিটেকনিক, আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আদি অনুষ্ঠানসমূহেও আজি এক নিৰ্দিষ্ট গতি লাভ কৰিছে। বঙাইগাঁও জিলাত আজি আমি প্ৰায় 590 কোটি টকাৰ সমমূল্যৰ বিভিন্ন চৰকাৰী আঁচনিৰ আধাৰশিলা অথবা শুভ উদ্বোধন কৰিছোঁ। ইয়াৰ আগতেও প্ৰায় 693 কোটি টকাৰে আমি বঙাইগাঁও জিলাত বিকাশৰ বাবে এদিন কাৰ্যসূচী পালন কৰিছিলোঁ। আজি বঙাইগাঁও জিলাত মেডিকেল কলেজ, বিশ্ববিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ, বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ, নদী সংযোগী দলং আদিকে ধৰি চাৰিওফালে এক উন্নয়নৰ পৰিৱেশ আৰম্ভ হৈছে। মই আজিৰ এই অনুষ্ঠানত জৰিয়তে বঙাইগাঁও ৰাইজলৈ অভিনন্দন জনাইছোঁ আৰু আজি আমি যি বিকাশৰ উৎসৱ পালন কৰিছোঁ সেই ধৰণে আমি অনাগত দিনলৈও বঙাইগাঁৱৰ নগৰ আৰু বঙাইগাঁও জিলালৈ আমি উন্নয়নৰ অমৃত আৰু আমি লৈ আহিম।